তামুলপুৰ কুমাৰীকাটা দুৰ্বৃত্তৰ সন্ত্ৰাস কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ বাহপাৰী গাঁৱত নিশা পেট্ৰল ঢালি দুৰ্বৃত্তই জ্বলালে শিক্ষকৰ মটৰ চাইকেল বছৰটোৰ প্ৰথমটো দিনতে ঘটিল এই অঘটন কুমাৰীকাটা ডনবক্সৰ শিক্ষক মনিফেজ বেচৰাৰ ঘৰত যোৱা নিশা সংঘটিত হৈছে এই ঘটনা পৰিয়ালৰ লোক নিশা শুই থকা অৱস্থাত বাৰীৰ পিছফালৰে টিনৰ বেৰ ভাঙি গৃহটোত প্ৰৱেশ কৰি সংঘটিত কৰে এই ঘটনা জ্বলাই দিয়া মটৰ চাইকেল গাড়ীখনৰ নম্বৰ AS25M2868 দুৰ্বৃত্তই গৃহটোত প্ৰৱেশ কৰি দমকলৰ পাইপ মটৰ আদিও ভাঙি নিয়া পৰিলক্ষিত হৈছে উল্লেখ্য যে ইয়াৰ কিছুদিন আগতেও সংঘটিত হৈছিল এনে ঘটনা আৰু ইয়াৰ তৃতীয়টো ঘটনা সংঘটিত হোৱাৰ পিছতে আতংকৰ সৃষ্টি হৈছে এতিয়া অঞ্চল জুৰি যোৱাকালি 1 তাৰিখ নিশা 10:30 মান বজাত অনুমানিক ডনবস্কৰ শিক্ষক বনিফাছ বেচৰাৰ ঘৰত কোনোবা অচিনাক্ত দুৰ্বৃত্তই বাইকখন জ্বলাই দিলে তাৰ নিজৰ বাইকখন আৰু লগতে তাৰ ঘৰৰ যিটো মটৰ পাম্প সেইটো চুৰ কৰি ল'লে এই ঘটনাটো নতুন হৈ পৰা নাই কুমাৰীকাটা অঞ্চলত যোৱা 25 ডিচেম্বৰত ডনবস্কো স্কুলতো এনেকুৱা ঘটনা হ'ল তাৰ পিছত 27 ডিচেম্বৰত UN একাডেমিতো হ'ল এই ঘটনাটো ঠিক তেনেকৈ মানে ভাল বস্তু বাহিনীবিলাক চুৰি কৰি লৈ গ'ল আৰু এনেকুৱা মানে তাণ্ডৱ সৃষ্টি কৰি গ'ল তো এই বস্তুখিনি আমি সচেতন ৰাইজে আমি চিন্তিত হৈছোঁ যে এনেকুৱা ঘটনা চতুৰ্থবাৰ যাতে নহয় তাৰ বাবে আমি বিনম্ৰভাৱে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে এই দুৰ্বৃত্তক কৰায়ত্ব কৰে আৰু এই মানুহৰ যিটো মানে জীৱনক লৈ যিটো মানে কৰি আছে মানে দুৰ্বৃত্তই সেই যাতে মানে ৰক্ষণাবেক্ষণ দিয়ে তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ কালি আৰক্ষীৰ লোক আহিছিলে আৰক্ষীৰ লোক আহিছিলে 12টা মান বজাত আমি ফোন কৰাৰ বহুত দেৰি পিছতে আৰু এইটো বিচাৰ লৈ গুচি গ'ল খোজ কৰি গুচি গ'ল এটা কথা প্ৰশাসনৰ ওচৰত আমাৰ আস্থা আছে প্ৰশাসনে আমি ফোন কৰাৰ পিছত দেৰি হ'লেও আহিছে কিন্তু কথাটো হ'ল কি প্ৰথম দ্বিতীয় তৃতীয় ঘটনা হৈ গ'ল তো প্ৰশাসনৰ এনেকুৱা ব্যৱস্থা মানে আমি পোৱা নাই যে এই প্ৰথম দ্বিতীয় ঘটনাৰ পিছত ছাকচেছ হৈছে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবে সেইটো আমি পোৱা নাই এতিয়াও আস্থা আছে আমাৰ আৰু আমি দাবী জনাইছোঁ যে এইটো অতি সোনকালে সেই দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবে আমি বাৰ দাবী জনাই আছোঁ নহ'লে এইটো বেছিকৈ আতংকিত হৈ যোৱাৰ এটা সম্ভাৱনা বেছি দেখিছে আৰু সেইকাৰণে আমি কৈছোঁ যে চতুৰ্থ ঘটনা যাতে ঘটনাটো যাতে নহয় তাৰ বাবে আমি প্ৰশাসনক এইটো অতি সোনকালে কৰায়ত্ব কৰাৰ কাৰণে দুৰ্বৃত্তক চিনাক্তকৰণ কৰি মানে কৰায়ত্ব কৰাৰ বাবে আমি দাবী জনাইছোঁ 10টা মান বজাত বাইক মোৰ গ্লেমাৰ বাইকখন কোনোবাই আহি ৰাতি জ্বলাই থৈ দিলে আৰু লগতে এটা ৱাটাৰ পাম্প আছিলে সেইটোকো লাইন কানেকশ্যনৰ পৰা কাটি নি লৈ গ'ল আমি যেতিয়া শুই থাকোঁ তেতিয়া মানে আমি একো গমেই নাপাওঁ মানে কাষতে কিছুমান ল'ৰাবিলাকে খানা খাই আছিলে ডাঙৰ DJ বক্স আনি মানে লাউড মিউজিক লগাই থৈছিলে সেইটো কাৰণে বাদ বাকী মানে বেলেগ একো শুনা নাপালোঁ কিন্তু ইমান জোৰকৈ মানে চাউণ্ড দিয়া আছে সেইটোহে শুনা পাওঁ আমিতো একো গম পোৱা নাছিলোঁ কিন্তু কাষৰে যিবিলাকে ওচৰ চুবুৰীয়া আছিলে সিহঁতে মানে যোৱাকালি নতুন বছৰৰ নামত ফূৰ্তি কৰিব খুজিছিল ফূৰ্তি কৰি থাকোঁতে মানে এটা জুই জ্বলি থকা সিহঁতে দেখা পালে সিহঁতে ওচৰত আহি যেতিয়া চাই যে বাইকখন জ্বলি থাকে তেতিয়া ইহঁতে মোক মাতিছিল কিন্তু আমি শুনা নাপালোঁ তেতিয়া মই নুশুনাত ইহঁতে ৱালটো জাপ মাৰি পাৰ কৰি ইহঁতে আহি কুঁৱাৰ পৰা পানী লৈ নুমাব চেষ্টা কৰিলে তেতিয়া মোক জগাই দিলে মই উঠিলোঁ উঠি কিনি পিছত মই পামৰ ছুইচটো দিব বিচাৰোঁ তেতিয়া চাওঁ যে পাম্পটো নচলে পিছত তাতে গৈ চালোঁ পাম্পটো নাইকিয়া হৈ আছে সেই সময়তে আকৌ কেইজনমান হাতে পাতে ধৰি পানী তুলি আৰু বালি আনি মানে জুইখন নুমাই তামুলপুৰৰ পৰা নিত্যান্ত দাসৰ ৰিপৰ্ট পাৰ্ট টাইম।